আপোনালোকে বুজি পাব পাৰে। কৈ যাওক। কি লাগে? কৰা না ভাই, কি কৰি থাকে, কেম্পেইনত যাব লাগে। Yesterday, Pawan Khera and Gaurav Gogoi did two press conferences, one in Delhi, one in Guwahati. Normally, when you raise certain issue before the public with fraud documents, it attracts 420 and 468 of all IPC. Of course, there is a correspondent provision in new BNS. When there is a crux, when you use this allegation with fabricated documents to influence a result or outcome of an election, then it attracts higher penal provision, and the punishment for that is life imprisonment. Yesterday, my wife has filed an FIR, and I am sure that police will register the case in appropriate section of law and take necessary action. But why I have came before you today? Because during our research we found the entire material of the press conference which has taken place yesterday was supplied from a Pakistani social media group. In last 10 days, Pakistan channel has done at least 11 talk show regarding election of Assam, which never happened earlier. And in every talk show, the final conclusion is that Congress should win. Now, the Pakistani link to the yesterday's press conference has also now become very, very apparent. We are going to show you through a presentation, and I am sure that this thing will be taken into consideration by the law enforcement agency. আজি ৰাতিপুৱা আমিও এটা কাম কৰিছো, আমেৰিকাৰ সেম LLP এটা গৌৰৱ গগৈ নামতো আমি খুলিছো। ইমান সহজে খুলিব পাৰি যে সেম ৰিনিকি বিশ্ব শৰ্মা যেটো খুলিছিলে, আজি আমি এটা লগতে আমি কৈ দিছো এটো ফেক বুলি। আজি ৰাতিপুৱা আমিও এটা LLP খুলিছো, সেম কান্ট্ৰি সেম থিঙত গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি। আৰু আপোনালোকে সবেই নিজে এটা এটা খুলি ল'ব পাৰে, একো পইচাও নালাগে তাতে। আজি আমি এটা কোম্পানী খুলিছো ফেক, কিন্তু গৌৰৱ এলিজাবেথ 786, সেম ফৰ্মুলা। এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায়, কালি আপোনালোকে এইটো চেক কৰিব পাৰিব। কিন্তু এইটো ফেক হয়, কিন্তু একে। আৰু তাতে গ'লে এইটো দেখা পাব, যেনেকে ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি, শিৱৰ নামত খুলিব পাৰি, মহাদেৱৰ নামত খুলিব পাৰি, কৃষ্ণৰ নামত খুলিব পাৰি, তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি। যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছো, গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছো। আপোনালোকে সবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে, মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে বুলি। ইমান এইটো মালিক তাত এমাউণ্ট নালাগে, খালি ৰেজিষ্ট্ৰেশ্যন। বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি, বাকীখিনিতো মুখেদিয়ে ক'ব লাগে।
मैं इंग्लिश हिंदी आसामी सब में रिपोर्ट बोलते जाऊं तो मुझे 3 घंटे लगेगा. चुनाव अभियान होगा नहीं अभी. Pawan Khera and others. We have not named because we do not recognize who is sitting with this thing, and you also do not know who has supplied the documents to Pawan Khera. So obviously that you have to leave to the investigation agency. It hobo na એટલે ল্যাপটপ তো প্রায় দেখাই দিয়া ভাই ঘুরাই লোৱা ল্যাপটপটো এফালে উল্টাকে পেলে দেখাই দিলে সাপোর্ট দিন কোৱা প্ৰথমতে কথাটো আমি প্ৰথম ডকুমেণ্ট যে ডকুমেণ্টেশ্যন যে এইটো প্ৰথম আমি বিচাৰি পাইছিলোঁ এটা পাকিস্তানী ছ'চিয়েল মিডিয়াৰ আচ্ছা প্ৰথম আমি এই ডকুমেণ্টেশ্যন যে এইটো প্ৰথম বিচাৰি পাইছিলোঁ এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত এইটো আপোনালোকক মই দেখাম প্ৰেজেণ্টেশ্যনৰ পাছৰ পৰ্যায়ত তাৰ লগতে যেহেতু নামটো চেঞ্জ কৰিবলগীয়া হৈছে ডকুমেণ্টত আৰু কিছুমান বস্তু এড কৰিবলগীয়া হয় তাৰ কাৰণে ফটোশ্বপ আৰু AI ব্যৱহাৰ কৰা হৈছে ফটোশ্বপ আৰু AI কেনেকৈ ব্যৱহাৰ কৰিছে তাৰো এটা ভিজুৱেলছ আমাৰ ওচৰত আছে লগতে আপোনালোকক এটা কথা কৈ থওঁ যে এই গোটেই ডকুমেণ্টখিনি মানে যিটো ছিষ্টেমত তেওঁলোকে ফেক কৰিছে তাত বহুত ত্ৰুটি ৰৈ গ'ল যাৰ কাৰণে একেবাৰে সহজ মানে বেলেগ কোনো এক্সট্ৰা টুল আপুনি ব্যৱহাৰ নকৰাকৈ উলিয়াব পাৰে মাত্ৰ গুগল ৰিভাৰ্ছ চাৰ্চ কৰি মাত্ৰ ইমেজটো ৰিভাৰ্ছ চাৰ্চ কৰি আপুনি উলিয়াব পাৰিব প্ৰথম আমি UAE যিখন গোল্ডেন ভিজা এইখনৰ কথালৈ আহোঁ ইয়াতে এটা লিগেল কথাও আছে সেইটো হৈছে যে UAEত গোল্ডেন ভিজা যিখন মানে দিয়া হয় যিখন পাছপোৰ্ট বুলি নকয় একচুৱেলি যিকোনো এমিৰেট মানে UAE বাসিন্দাইহে লাভ কৰিব UAEৰ নিয়ম আছে যে UAEৰ এমিৰেটাইটছ মানে তেওঁলোকৰ নিজৰ মানুহ নহ'লে কাকো তেওঁলোকে চিটিজেনশ্বিপ নিদিয়ে ইভেন আপুনি 1000 কোটি টকা লৈ যাওক বাট ভিসা বা আপোনাক তাৰে পাছপোৰ্ট UAEৰ পাছপোৰ্ট নিদিয়ে they should have used the word golden visa instead of they have used the passport so UAE do not issue passport to anybody who is not original Emirates এইখিনি আপোনালোকে ফান্ডামেন্টাল কথা আপোনালোকেও জানে যে ডুবাইত থাকিব ভিসা পাব পাৰে লং টাৰ্ম ভিসা পাব পাৰে কিন্তু ডুবাইৰ অৰিজিনেল মানুহ নহলে এমিৰাইটছ নহলে বা তেওঁলোকৰ বংশ নহলে তাতে কাকো সিটিজেনশিপ নিদিয়ে হেতু তেওঁলোকে নাম্বাৰ 1 ফান্ডামেন্টাল মিস্টেক কৰিছে মানে তেওঁলোকে এখন লিখিছে যদিও তাত তেওঁলোকে সিটিজেনশিপটো তেওঁলোকে ভুলকে লিখি দিছে যেটো আপোনালোকে গম পাব কাৰণ সিটিজেনশিপটো বেলেগ বস্তু পাছপোৰ্টটো বেলেগ বস্তু আৰু গোল্ডেন ভিসাটো বেলেগ বস্তু এতিয়া আমি AI পাৰ্টটো লেও কি এডিটিং কৰিছে এই পাৰ্টটো লেও কি আপুনি UAE যিকোনো এখন ভিসা যেতিয়া চাব যেটো ভিসা আইডি সব ভিসা আইডিৰে এটা প্যাটাৰ্ন থাকে এতিয়া আমাৰ প্যান কাৰ্ডখনে যদি আমি সিম্পল চাম ভিসালে ইমান কাম বস্তুলৈ নাযাওঁ বা আমি পাছপোৰ্টৰ ইমান কাম বস্তুলৈ নাযাওঁ আমাৰ প্যান কাৰ্ডখনে যদি চাওঁ এটা প্যাটাৰ্ন থাকে 4টা লেটাৰ 4টা নাম্বাৰ আকৌ লেটাৰ ঠিক তেনেকৈ UAE যিখন পাছপোৰ্ট তাতো আইডি যিটো তাৰ এটা প্যাটাৰ্ন আছে আৰু সেই প্যাটাৰ্নটো মতে আপোনাৰ 3 নম্বৰ ডিজিটটোৰ পৰা 4টা ডিজিট তেওঁ বাৰ্থ ইয়েৰটো হয় যিজন মানুহৰ পাছপোৰ্ট হয় এবং তেওঁ বাৰ্থ ইয়েৰটো হয় এতিয়া ইয়াতে জিনিকি মেমৰ বাৰ্থ ইয়েৰ হৈছে 1973 কিন্তু ইয়াত মাজৰ হে 4টা ডিজিট আছে 1996 যিকোনো ধৰণৰ গুগল সাৰ্চ কৰিলে আপুনি UAE পাছপোৰ্টৰ যেটো প্যাটাৰ্ন এটো আপোনালোকে চাব পাৰে গতিকে এই প্যাটাৰ্নটো ভুল আছে যত 1973 হ'ব লাগিছিল তাত 1996 আছে এতিয়া ইয়াত এই ভিসাখন আমি বিচাৰি পালো এটা পাকিস্তানী ওয়েবসাইটত মই আপোনালোকক কৈছো ওয়েবসাইট নহয় এক্স্যাক্টলি এটা সোশ্যাল মিডিয়া গ্ৰুপত আৰু সেই গ্ৰুপটোত আমি এই নাম্বাৰটো যেতিয়া ৰিভাৰ্ছ সাৰ্চ কৰি চালো তেতিয়া আমি এখন সেই গ্ৰুপটোত এগৰাকী ব্যক্তিয়ে তেওঁৰ এখন পাছপোৰ্ট আপলোড কৰিছিল তেওঁ এখন আইডেন্টিটি কাৰ্ড একচুয়ালি আপলোড কৰিছিল
য'ত তেওঁৰ পাছপোৰ্ট নাম্বাৰটো আছিল, ID নাম্বাৰটো। তেখেতৰ নামটো আপোনালোকক মই কৈ দিছোঁ। তেখেতৰ নামটো হৈছে আশ্ৰফ আব্দুল কাদের, আশ্ৰফ আব্দুল কাদের। আৰু তেখেতে এই ভিজাখন তাক আপলোড কৰিছিলে, পাছপোৰ্টখন। মই আপোনালোকক তেওঁলোকৰ এই স্ক্ৰীনশ্বটটো দেখাই দিছোঁ, য'ত তেওঁ এইটো বস্তু আপলোড কৰিছিলে। চাওক যে তেওঁ এই ৱালেটটো হেৰুৱাইছিলে আৰু গতিকে তেওঁৰ আইডেণ্টিটি কাৰ্ডখন তাত তেওঁ ছাবমিট কৰিছে। আপোনালোকক মই এটা ভিডিঅ' দেখাই দিছোঁ, আমি কেনেকৈ বস্তুটো বিচাৰি পালোঁ, যদি আপোনালোকে দেখা পায়। আৰু মই প্ৰয়োজন হ'লে আপোনালোকক এই ডকুমেণ্টখিনি দি দিম, ডকুমেণ্টছখিনি, তেতিয়া আপোনালোকে চাব পাৰিব। আমি ID নাম্বাৰটো যিখন তেওঁলোকে ছাবমিট কৰিছিলে কংগ্ৰেছে, এই ID নাম্বাৰটো গুগলত ৰিভাৰ্ছ চাৰ্চ কৰিছোঁ। ৰিভাৰ্ছ চাৰ্চ কৰাৰ পাছত যিহেতু কালি এইটো খবৰ আছিলে বহুত, গতিকে প্ৰথম অৱস্থাত আপুনি এই পাছপোৰ্টখনে দেখা পাব, মেমৰখন। তাৰপিছত অলপ তললৈ গ'লে আপুনি এই লিংকটো বিচাৰি পাব। মানে আপুনি সাধাৰণ গুগল ইমেজ চাৰ্চ কৰিলে এই গোটেই অৰিজিনেল ডকুমেণ্টখন ইয়াত বিচাৰি পাব। আৰু এই পাছপোৰ্টখন লষ্ট বুলি পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত আপলোড কৰিছিলে। এই মানুহজনৰ নাম আছিল আশ্ৰাফ আবেদকাদাৰ আবছালাম হুছেইন। এই পাছপোৰ্টখন অৰিজিনেলি তেওঁৰ। হিজ ডেট অফ বাৰ্থ ইজ 1996। আপুনি যদি সেইকাৰণে তেওঁলোকে কপি পেষ্ট কৰোঁতে ওপৰত 1996টো ৰাখি দিলে, তলত 1973 কৰিলে, ৰিনিকিৰ যিটো একচুৱেলি। যেতিয়া আমি এই দুটা কনফিউজন পালোঁ যে এটাত একেখন পাছপোৰ্ট, এটাত ডেট লিখা আছে 1996 চিৰিজটোত, তলত লিখা আছে 1973, দিজ ৰেইজ দ্য এলাৰ্ট। তেতিয়া আমি ইয়াক বিচাৰোঁতে চিম্পল গুগল ৰিভাৰ্ছ চাৰ্চতে এইটো ওলাই আহে যে ইট ইজ দিছ পাছপোৰ্ট, দিছ নাম্বাৰ পাছপোৰ্ট ইজ এ লষ্ট পাছপোৰ্ট। এজন মানুহে ৰিপৰ্ট কৰিছিল পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত, আৰু সেইখনতে তেওঁলোকে বাকী AI ফটোশ্বপছখিনি কৰি লৈছিলে। হয়, আচ্ছা, ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে টাইম লাইন। তেওঁ এই পাছপোৰ্টখন হেৰুৱাৰ যিটো তাৰিখ, যিটো আপলোড কৰা তাৰিখ ফেচবুকত, সেইটো হৈছে 28 মাৰ্চ, মানে যোৱা মাহৰ 28 তাৰিখে। এই টাইম লাইনটো আপোনালোকে মনত ৰাখিব, কাৰণ পাছলৈ আৰু অলপ টাইম লাইনৰ কথা আছে। আৰু এই পোষ্টটো আপলোড কৰিছিল টিপু চুলতান বুলি এজন মানুহে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত। আই লষ্ট ৱালেট ইন আজমান চামুহেৰ এই বুলি কৈ পেলাই তেওঁ এই বস্তুটো প্লেচ কৰিছিলে। আৰু আপোনালোকে যেতিয়া ৰিভাৰ্ছ চাৰ্চ কৰি আপোনালোকে পাব, আপোনালোকে পালে টিপু চুলতানৰ ফেচবুক প্ৰফাইলটো চাব পাৰে। তেওঁ ফেচবুক প্ৰফাইলটো আজি 7-8 বছৰৰ পৰা এক্সিষ্ট কৰি আছে। আমি এক্সিবিট 2লৈ আহোঁ, যিটো হৈছে ইজিপ্তৰ পাছপোৰ্ট। হয়, কিবা কৰিছিল ইজিপ্তৰ পাছপোৰ্ট। ইজিপ্তৰ পাছপোৰ্টখনত জেনেৰেলি পাছপোৰ্টবিলাকৰ তলত এটা মেচিন ৰিডেবল জ'ন থাকে, আপোনালোকে জানে, য'ত মেচিনে গোটেই বস্তুখিনি পঢ়িব পাৰে কোডটো। আৰু তাতো এটা পেটাৰ্ণ থাকে, ঠিক যেনেদৰে ID বিলাকত এটা পেটাৰ্ণ থাকে, তেনেদৰে এটা পেটাৰ্ণ থাকে। আপুনি তাতে দেখা পাব এটা কোড লিখা আছে, এটা নাম্বাৰ লিখা আছে, আৰু ইয়াতে এই মিক্স মেচ হৈছে এই নাম্বাৰছবিলাকৰ, মানে মেচিন ৰিডেবল জ'নৰ নাম্বাৰছবিলাকৰ মিক্স মেচ হৈছে। আপুনি যদি এইটো মেচিনত দি ৰিড কৰিব নোৱাৰে, আপুনি ইয়াতে চাব, আমি এই পাছপোৰ্টখনৰ নাম, এই মেচিন ৰিডেবল জ'নত থকা কোডটোৰ পৰা আমি ৰিভাৰ্ছ চাৰ্চ কৰি যেতিয়া পালোঁ, এই পাছপোৰ্টখন পালোঁ আন এগৰাকী ইজিপ্টিয়ান চিটিজেন আল ছাইদ আলাংগাৰৰ নামত, মিছেছ নিহাদ ইব্ৰাহিম আল ছাইদ আলাংগাৰ। তেওঁ ইজিপ্টিয়ান চিটিজেন। এই যিখন ইজিপ্তৰ পাছপোৰ্ট বুলি কৈছে ৰিনিকিৰ, ফটোশ্বপ কৰাৰ পিছত অৰিজিনেল নাম্বাৰটো যেতিয়া চাৰ্চ কৰে ইজিপ্তৰ, এইটোতো কাৰ পাছপোৰ্ট, নামটো ওলাই আহে মিছেছ নিহাদ ইব্ৰাহিম আল ছৈয়দ আলাংগাৰ। এই মহিলাগৰাকীৰ পাছপোৰ্টখনত ৰিনিকিৰ ফটোটো এনক্ল'জ কৰি দিয়া হৈছে, আৰু Mrs. Nihad Ibrahim Al Said Alangar. So this you can also find out by Google reverse search. This is not something to find out. You don't need any big things. আচ্ছা, ইয়াতে এটা ইণ্টাৰেষ্টিং কথা আছে। ইয়াতে তেওঁলোকে নাম্বাৰছবিলাক অকণমান ইফাল সিফাল কৰিছে, মানে ক'ৰবাত দুটা নাম্বাৰ চেঞ্জ কৰিছে, কিন্তু ডাঙৰ ভুলটো তেওঁলোকৰ থাকি গ'ল, কাৰণ এনেকুৱা ধৰণৰ কাম কৰিলে চোৰে থৈ
হৈ যায় ভুল এৰাবিক যিখিনি লিখা আছিলে এৰাবিক খিনি ডিক্টো মানে সেম থাকিলে আপোনালোকে গুগল লেন্সত এৰাবিক কপি কৰি কৰি দুইখন পাছপৰ্টৰ আপোনালোকে যদি মিলাইছে সেম যিখিনি এৰাবিকত লিখা আছে আমি মাৰ্ক কৰি দিছো ইয়াত আপুনি চাব পাৰে গোটেই এৰাবিক খিনি একে থাকিব তাৰ ফলত আপোনাৰ এখন ধৰা পেলোৱাটো একেবাৰে সহজ হৈ তাৰমানে যায়। ইংলিছ খিনি তেওঁলোকে ফটোশ্বপ কৰিলে আৰবিক ৱৰ্ড খিনি ফটোশ্বপ কৰিব নোৱাৰিলে যেতিয়া আৰবিক ৱৰ্ডটো আমি ট্ৰান্সলেশ্যন ChatGPT বা গ্ৰকত দি দিওঁ তেতিয়া অৰিজিনেল বস্তুটো ওলাই আহে দ্য চেম পাছপৰ্টখনৰ আৰু ইয়াতে তেওঁ প্লেচ অফ বাৰ্থ যিটো লিখা আছে সেইটো ইণ্ডিয়ান বুলি লিখা আছে যিটো ভুলে ইণ্ডিয়াই হ'ব লাগিছিল আচলতে কিন্তু আপুনি যদি চাই প্লেচ অফ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব পাৰে প্লেচ অফ বাৰ্থ ইণ্ডিয়ান হ'ব নোৱাৰে প্লেচ অফ বাৰ্থ ইণ্ডিয়া হ'ব পাৰে প্লেচ অফ বাৰ্থ প্লেচ অফ বাৰ্থ ইণ্ডিয়া হ'ব পাৰে কোনোবাই যদি ঠিক আছে আমি চিটিজেনশ্বিপ আমি প্লেচ অফ বাৰ্থটো আমি ভাৰতে ক'ম তেতিয়া আমি অকল ইণ্ডিয়া লিখিম প্লেচ অফ বাৰ্থটো আমি ইণ্ডিয়ান নিলিখো নেশ্যনেলিটি ইজ ইণ্ডিয়ান প্লেচ অফ বাৰ্থ মে বি ইণ্ডিয়া কিন্তু ইউজুৱেলি মানুহে চিটিৰ নাম এখন নিদিয়ালৈকে কোনো কম্পিউটাৰত ড্ৰপ ডাউন মেনু নাহে যিকোনো চিটিৰ নাম দিবই লাগিব চ' ড্ৰপ ডাউন মেনুত নিজেই নাহে কিন্তু প্লেচ অফ বাৰ্থ ইণ্ডিয়ান হ'ব পাৰে নেকি চ' তেওঁলোকে এই ভুলবোৰ কৰি থৈ যোৱাৰ কাৰণে আমি ৰিভাৰ্ছ চাৰ্জত অৰিজিনেল নামটো উলিয়াব পাৰিছো আৰু একেবাৰে সহজ আছিলে ইয়াতে আমি লিংকটো দি ৰাখিছো আপোনালোকে গৈ চাব পাৰে যিখন অৰিজিনেল পাছপৰ্ট হয় আৰু তাৰ লগতে আপুনি মেমৰ ফটোখন যদি চাই তেতিয়াহ'লে ফেচিয়েল ফিচাৰ্ছৰ অলপ খেলি মেলি আছে কিন্তু আমি অলপ পাছত আপোনালোকক দেখাম ইজিপ্তৰ পাছপৰ্টখনত আৰু দুটামান কথা আছে যেতিয়া আপুনি ৱাটাৰ মাৰ্কখিনি চাব যিখন ৰিয়েল ইজিপ্তৰ পাছপৰ্টৰ ৱাটাৰ মাৰ্ক যিটো থাকিব লাগে সেই ৱাটাৰ মাৰ্কত এখন ফটো থাকে যিখন তেওঁলোকে যিখন ফেক বনাইছে তাত সেই ৱাটাৰ মাৰ্কটো আপোনালোকে দেখা নাপাব আৰু যিটো কোড কৈছিল যে কোডটোৰ এটা পেটাৰ্ণ থাকে চাওক হয় এই কোডটোৰ যিটো পেটাৰ্ণ হয় সেই পেটাৰ্ণটো ষ্টাৰ্ট হয় ইজিপ্তৰ পিৰ পৰা আৰু তাৰ পাছত এটা চিম্বল আহে কিন্তু যিখন ফেক তেওঁলোকে বনাইছে তাত তেওঁলোকে দুটা পি লিখি চিম্বলটো দিছে যিটো মানে সহজতে ধৰা পৰিব পাৰে সেইটো এটা ভুল তেওঁলোকে কৰিছে আৰু আপুনি যদি বাৰকোড আৰু ফটোৰ লেংথটো চাই মানে বাৰকোড আৰু ফটোৰ লেংথটো সমান হ'ব লাগে কিন্তু ফেক পাছপৰ্টখনত তেওঁলোকে বাৰকোড আৰু ফটোৰ লেংথটো তেওঁলোকে মিলাব নোৱাৰিলে যেতিয়া তেওঁলোকে ফেক বনাই আছিলে ফটোশ্বপ কৰি আছিলে তেওঁলোকৰ সৰু সৰু ভুলবিলাক থাকিবই আমি এন্টিগুৱা আৰু বাৰবুডাৰ যিখন পাছপৰ্টৰ কথা কৈছে সেইখনলৈও আহোঁ এখনো আপোনালোকে যদি চাই তেতিয়াহ'লে সেই যিটো মেচিন ৰিডেবল য'ত তেওঁলোকে এই কোডটো লিখে পাছপৰ্ট এখনৰ কোড এটা লিখা থাকে সেই কোডটোত তেওঁলোকে সম্পূৰ্ণৰূপে তাত ভুল কৰিলে PPA আচলতে হ'ব লাগিছিল PA ওপৰটোত চাওক PA আছে তলত আছে PPA দুইটাৰ মাজত ইনকনসিস্টেন্সিটো ক্লিয়াৰ হৈ যায় আচ্ছা ইয়াতে আৰু এটা বস্তু মই আকৌ বেক কৰি PPT খনত এন্টিগুৱাৰ পাছপৰ্টখনত ATG বুলি লিখা আছে আপোনালোকে দেখিব সেই কোডটোত এটা পাৰ্টত লিখা আছে ATG যিটো আপুনি আমি যদি ঘূৰি যাওঁ ইজিপ্তৰ পাছপৰ্টখনলৈ তেতিয়াহ'লে ইজিপ্তৰ পাছপৰ্টখনত তেওঁলোকে সেইটো চেঞ্জ কৰিবলৈ পাহৰিলে যাৰ ফলত সেইটো ATG বুলি থাকি গ'ল ইয়েছ ইজিপ্তৰ পাছপৰ্টখনত ATG বুলি তেওঁলোকৰ থাকি গ'ল সেইটো তেওঁলোকে ভুল কৰিলে এতিয়া আহোঁ আমি ফটো কেইখনলৈ আপুনি চাব পাৰে দুইখন ফটো একেখন ফটোৱে ইউজ কৰিছে মাত্ৰ ড্ৰেছটো চেঞ্জ কৰিছে থ্ৰু AI এই দুইখন পাছপৰ্টত একেখন ফটোৱে ইউজ কৰিছে আপোনালোকে যদি চাই ৰিনিকিৰ নামত প্ৰথম যিখন ফটো দিছে ফেচ ইজ সেম ইন দ্য সেকেন্ড খালি ড্ৰেছটো AI দি বদলাই দিছে সেম হেয়াৰ ড্ৰেছ এভৰিথিং ইজ সেম দুটা বেলেগ দিনৰ দুখন পাছপৰ্ট কিন্তু ফটো দুইখনে একে হেয়াৰ ডিজাইন একে খালি ড্ৰেছটো বদলাই দিছে মানে হেয়াৰ লাইনিংও একে আমাৰ চুলি সদায় আমি একে ধৰণে নকৰিম আনকি আপোনালোকে চাওক বতাহতো অলপমান 2 বছৰ আগত পিছত যদি এজন মানুহে ফটো উঠে স্লাইটলি টু চেঞ্জ হ'ব ইয়াতে দুইখন ফটো আপোনালোকে চাওক হেয়াৰ লাইনটো চেঞ্জ কৰিছে কাপোৰখন চেঞ্জ কৰি দিছে
বাকী চববিলাক একে, ইভেন চেলাউৰিটো একে। 2 বছৰ আগৰ পিছৰ মানুহৰতো অলপ চেঞ্জ হৈয়ে যায়। নেক্সট এতিয়া আপুনি এইটো অকণমান কমপ্লিকেটেড হয়, এইটো কাৰণে আমি অলপ টুল ব্যৱহাৰ কৰিছো। আপুনি যদি গোটেইকেইখন ফেক ফটো আৰু মেমৰ অৰিজিনেল ফটোৰ লগত আপুনি মিলাই, তেতিয়াহ'লে আপুনি চাব কপালৰ যিটো গাঁথনিটো পৰিৱৰ্তন আছে, যিটো এআইত আমি যেতিয়া face এতিয়া replace কৰো, এইকেইখন ফটোৰ লগত ৰিনিকিৰ অৰিজিনেল ফটোখন চাই লওক। আপোনালোকে চালে বুজি পাব পাৰিব। ৰিনিকিৰ অৰিজিনেল ফেচটো আৰু ইয়াত থকা ফেচ কেইখন পাছপৰ্টত, কাৰণ পাছপৰ্টত দিয়া গোটেইখিনি ফটো এআইৰ পৰা ওলোৱা, এইটো ৰিনিকিৰ অৰিজিনেল পিকচাৰ। ইভেন উইথ এ স্মল আই। আপোনালোকে ৰিনিকিৰ লিপছটো ইয়াত চাওক আৰু প্ৰথম ফটোখনত চাওক। ইভেন ফটোজ আৰ ডিছিমিলাৰ। একদম ক্লিয়াৰলি চাওক, দিছ ইজ হাৰ পিকচাৰ অৰিজিনেল নাম্বাৰ 1। গোটেইকেইখন ফটো যে একদম প্ৰথম ৰাইট হেণ্ড চাইডত আমি অৰিজিনেল ফটোখন দিছো। বাকী পিছৰ ফটোখিনি চাওক, লিপছ নিমিলিব, হেয়াৰ ডিজাইন নিমিলিব। গোটেইখিনিৰ মাজত আপোনালোকে নিজে দেখা পাব যে এখন AI জেনেৰেটেড ফটো। হয়, বিশেষকৈ হেয়াৰ চুলিৰ যিটো লাইনিং, এই লাইনিংটো চালেই গম পোৱা যায় এআই ফটো ধৰা পেলাব পাৰি। আৰু এআই ফটো একচুৱেলি কি কৰে, ফেচ ৰিপ্লেচ কৰে। যিখন ফেক ডকুমেণ্টখনত যিখন অৰিজিনেল ফটো আছিলে, সেইখনৰ লগত মেমৰ ফটোখন ৰিপ্লেচ কৰা হৈছে, যাৰ কাৰণে সেই বস্তুখিনি এআই তেনেকৈ বনাই দিছে। এতিয়া আহোঁ, কালি দুটা ইউনাইটেড ষ্টেটছৰ কোম্পানীৰ বিষয়ে উল্লেখ কৰা হৈছিল, ৰিনিকি ভূঞা LLC। এতিয়া প্ৰথম কথাটোৱে হ'ল যে ৰিনিকি ভূঞা LLC নামৰ যিটো কোম্পানীৰ কথা তেওঁলোকে কৈছিল, সেইটোৰ এখন এনুৱেল মিটিঙৰ আপডেটো দিছিল, যিখন আৰম্ভ হৈছিল 5 ডিচেম্বৰ 2025। 5 ডিচেম্বৰ 2025 হোৱা এই মিটিংখন সেইটো কোম্পানীত হৈছিল, যিটো কোম্পানীক একচুৱেলি ৱেবছাইটত, সেই ৱেবছাইটটো, যিটো ৱেবছাইট তেওঁলোকে এড্ৰেছ দিছিল, সেই ৱেবছাইটটোত ভিজিবল হৈছিল। আৰু সেই ৱেবছাইটটোত মেনশ্যন কৰা হৈছে যে ফৰ্ম হৈছিল কালি 10:33 AM MT, মানে মাউণ্টেইন টাইম, মানে তাৰ টাইমত, আৰু যিটো আমাৰ ইণ্ডিয়ান টাইম যদি হয় প্ৰায় 12 ঘণ্টা, 10:03 PM, অৰ্থাৎ ৰাতিহে ভিজিবল হৈছে। তাৰমানে এইটো চিম্পল বুজোৱা হৈছে যে এই মাইনোটছখন বা এই কোম্পানীটো কালিহে ফৰ্ম হৈছে। প্ৰথমতে এটা কোম্পানীৰ নাম দিলে ৰিনিকান্দি LLC, সেইটো 3 তাৰিখে দেখুৱালে। কালি যেতিয়া তেওঁলোকে দেখিলে এইটোতো ভুল হৈ গ'ল, কালি আৰু এটা কোম্পানী ফৰ্ম কৰি দিলে। বেচিকেলি 2 কোম্পানী, নহয় জানো? এটা 2টা নাম। এতিয়া আমি বিচাৰি পালোগে 3টা হ'লে, এটাতো নোলালে। এটা আপোনাৰ ৰিনিকি ভূঞা LLC বুলি যিটো কোৱা হৈছে, সেইটো মই অলৰেডি ডকুমেণ্টছ দি দিছো। এইটো ৰিনিকি ভূঞা ৱাইনিং পাৰ্টনাৰ্ছ LLC বুলি এটা খোলা হৈছে। এইটো কালি ৰাতি 10:03। কালি প্ৰেছ কনফাৰেন্সৰ পিছত আকৌ ৰিনিকি এটা কোম্পানী খুলিব নেকি? কালি ৰাতি 10:03। কালি ৰাতি 10:03 আৰু এটা কোম্পানী খুলি আছে। তাৰমানে আগৰটোত ভুল থাকি গ'ল কাৰণে কালি কোম্পানী খুলি আছে। আপোনালোকে চাওক, তলত আহক। এইটো কালি এইটো ফৰ্ম কৰাইছে 5 ডিচেম্বৰ, আফটাৰ দ্য প্ৰেছ কনফাৰেন্স। কোনোবাই কালি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী খুলিব নেকি? এইটো হ'ল 5 তাৰিখ, কালি ৰাতিপুৱা 10:30 AM অফ USA, তাৰমানে 12 ঘণ্টাৰ পিছত কালি নিশা। আৰু আগত খোলাটো আছিলে, নেক্সট পেজলৈকে আগত খুলিছিল, আগত খুলিছিল এইটো 3 এপ্ৰিল, কালি ৰাতিপুৱা যিটো দিছিল সেইটো LLC নাম আছিল হি ৰিনিকি নন্দী। কালি যেতিয়া চবে পইণ্ট আউট ক'লে নন-ডিল হ'ব লাগিছিলে, যেতিয়া এইবিলাক পইণ্ট আউট হ'ল, বেক আকৌ আগৰখন লগে লগে কালি আকৌ এইটো খুলি ল'লে কালি ৰাতি। এতিয়া আমি আজি ৰাতিপুৱা খুলিলো লাষ্ট পেজত, আজি আমি খুলিলো গৌৰৱ এলিজাবেথ 786।
এইটো অহাকালি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত দেখুৱাই অহাকালি আপোনালোকে এই কোম্পানী just an hour ago we created Gaurav Elizabeth 786 Limited Liability LIC on this website by paying USD 199 and it should be visible on the website by this evening. এতিয়া মই তাৰমানে আপোনালোকৰ ৱেবছাইট 199 টকা দিলে যাৰ তাৰ নামত তাতে কোম্পানী ফৰ্ম কৰিব পাৰি USD 199 এতিয়া ৰূপম গোস্বামীও নিজৰ নামত এটা খুলি ল'ব পাৰে আপোনালোকে সবেই এই কোম্পানীটো অনলি বাই এন্টাৰিং ডেটা ইউ কেন ক্ৰিয়েট বহুত বেছি ডেটাও নালাগে বহুত কম ডেটা লাগে ইমেইল আইডি আপোনাৰ ফোন নাম্বাৰ এটা ইমেইল আইডি ফোন নম্বৰ দিয়ে তাত এনেকুৱা কাগজ এখন বনাই ল'ব পাৰি নেক্সট স্যার মই কৈ দিওঁ এই ৱেবছাইটটো মই দি দিছোঁ তাতে wyoming llca-accounting.com এই ৱেবছাইটটো ভিজিট কৰিব লাগে এই ৱেবছাইটটো ভিজিট কৰি আপুনি তাত আপোনাৰ ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যন থকা ক্ৰেডিট কাৰ্ডেৰে 20,000 টকা পায় 199 মই সাংবাদিকসকলক অনুৰোধ কৰিম যে এই যদি ৱেবছাইটটোত যায় ইন্টাৰনেশ্যনেল ক্ৰেডিট কাৰ্ড দি $199 ৰাফলি 20,000 টকা দিলে যিকোনো মানুহৰ নামতে কোম্পানী খুলিব পাৰি কোম্পানীটা ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিব পাৰি আৰু তাৰপিছত সেইখন আনি আপুনি লগাই দিয়ক মানুহৰ নামত এতিয়া মই আকৌ ফ্ৰণ্টটোত আনিব খুজিছো একদম ফাৰ্ষ্ট পেজত আমাৰ যিটো মেইন এলিগেশ্যন আজি এইটো হ'ল যে কংগ্ৰেছ ইউজ ইমেজেছ অফ পাছপোৰ্ট এণ্ড ডকুমেণ্টছ প্ৰকিউৰ্ড ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ চ' এই যিবিলাক ফ্ৰড কৰি আছে এইটোতো কোৰ্ট উইল ডিটেক্ট বাট গৌৰৱ গগৈ ৱাজ হেল্প বাই এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ এই গোটেই কামটো কৰোঁতে চ' যিটো আমাৰ অৰিজিনেল এলিগেশ্যন আছিল ইলেকশ্যন হোৱাৰ পৰাই প্ৰথম আমি আপোনালোকক দেখুৱাইছিলোঁ ইছলামাবাদ কৰাচীৰ এড্ৰেছত কিমান টুইটাৰ একাউণ্টে অসমৰ ইলেকশ্যন এইবিলাক আপোনালোকে মনত কৰিব যে মই আপোনালোকক এখন প্ৰেছ কনফাৰেন্স কৰি পাকিস্তান আৰু বাংলাদেশৰ টুইটাৰ একাউণ্টবিলাক আমি আপোনালোকক দিছিলোঁ মই ভাবোঁ যে আপোনালোকৰ মনত আছে তাৰপিছত পাকিস্তানত টক শ্ব' হ'ল আৰু আজি গোটেই ফ্ৰড ডকুমেণ্টছবিলাক বনাবৰ কাৰণে আৰু এই ফ্ৰড ডকুমেণ্টছখিনি গুগল ৰিভাৰ্চ চাৰ্চ কৰিলে হ'ল যোনে অলপ বুজিব খোজে আজি এইমাত্ৰ এখেতৰ লগত বহি বুজিলে হ'ল যে দিজ আৰ চিম্পল আকৌ নেক্সট পেজত এই যিটো আবেলকাৰ আল সামান এইটো পাব নেক্সট পেজটোত আহক এইটো চাওক লষ্ট ৱালেট উইথ আইডি টিপু চুলতানে এইটো গ্ৰুপটোত দিছিল এণ্ড হি ইজ এ পাকিস্তানী জেণ্টেলমেন আজিও তেওঁৰ ফেচবুক পেজটো এতিয়াও এক্টিভ হৈ আছে নহয় জানো আপোনালোকে গৈ চাব পাৰে একজেক্ট এই পোষ্টটো আপুনি পাই যাব তাৰমানে হাউ পাকিস্তান ইজ ট্ৰাইং টু ইনফ্লুৱেঞ্চ আছাম ইলেকশ্যন সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা আৰু গোটেই বস্তুটো পাছপোৰ্ট কেইখন গোটেই ফ্ৰড বনাইছে ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ মই নহ'লে বাকীখিনিতো কালি আমি টুইট কৰিয়ে দিছিলোঁ দিছ থিংছ কেম আউট টুডে morning or tonight yesterday night early morning we have discovered that everything has been originated from a Pakistani social media group গোটেই বস্তুটো পাকিস্তানৰ পৰা এই ডেটাখিনি দিয়া হৈছিল আৰু অৰিজিনেলটো আমি আপোনালোকক ট্ৰেছ কৰি দিছোঁ আৰু দিজ আৰ অপেন ডকুমেণ্টছ টিপু চুলতানৰ ফেচবুক পেজ আপুনি চাব পাৰে তাতে এই পাছপোৰ্টখন পাব গুগল ৰিভাৰ্চ চাৰ্চ কৰিলে ৰিনিকিৰ ফটোখন নোহোৱা হৈ যাব অৰিজিনেল ফটোখন আহি যাব কিমান ভয়ানক ষড়যন্ত্ৰ 3 তাৰিখে এটা কোম্পানীৰ নাম কৈছে হি ৰিনিকি নন্দী কালি ৰাতি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী ফৰ্ম কৰিলে এতিয়া আপোনালোকে মোক কওক
3 আৰু 5 এপ্ৰিলত ফৰ্ম কৰা কোম্পানীটো 53,000 কোটি টকা লগে লগে কেনেকে জমা হ'ব পাৰে, তাকো ইলেকশ্যন চলি থাকোঁতে। আৰু সৰু সুৰা এমাউণ্ট নহয়, 53,000 crore। তাৰপিছত ৰিণিকীৰ ফটো কেইখনো আপুনি ভাল কৰি আপোনালোকে মিলাব। গোটেই 5খন ফটো একেলগে আছে, এটা পেজত উলিয়াই দিম। এই গোটেই ফটো অৰিজিনেল আৰু এই গোটেই ফটোবিলাক চাম। ক্লিয়াৰলি দেখা পাই যে অৰিজিনেল মানুহজনী এনেকুৱা টাইট চুলি কৰি গোটেই তাইৰ চেহেৰাটোকে কমপ্লিটলি চেঞ্জ কৰি দিয়া হৈছে। মই ভাবো যে মোৰ এইটোৱে বেয়া লাগিছে যে তৰুণ গগৈ ল'ৰা ইমান তলত যাব নালাগিছিলে। আৰু অহাকালি আমি তেওঁক কম যে গৌৰৱ এলিজাবেথ 786ত 1 লাখ কোটি টকা জমা দিয়া হৈছে। এণ্ড চবেই ফৰ্ম কৰিব পাৰে তাতে গৈ, মাত্ৰ ইউ হেভ টু পে 20,000 rupees। ডুবাইৰ প্ৰপাৰ্টি লিষ্টখনত চাব, এখনত হোটেল লিখিব নোৱাৰি, অন হোটেল ৰুম নাম্বাৰ। তাৰমানে হোটেলখন পুৰা নহয়, সেই ৰুম নাম্বাৰটোৰহে মালিক। ইমান কেঁচা কাম কৰিছে। পাকিস্তানী মানুহৰতো বুদ্ধিও মোটা বুদ্ধি না। যোনে ডুবাই হোটেল অন কৰা বুলি লিখা নাই, হোটেল ৰুম নাম্বাৰ এটা দি কৈছে এইটোৰ মালিক। এইটোত কোনটো আছিল? স্যার, এইটো ডুবাই ডিটখন যিখন তেওঁলোকে দিছে, তাত এটা কিউআৰ কোড আপোনালোকে দেখা পাইছে। কিউআৰ কোড স্কেন কৰিব পাৰি। আপুনি কিউআৰ কোড স্কেন কৰিলে যিখিনি পাব্লিকলি এভেইলেবল তথ্য থাকে সেইখিনি ওলাই যায়, আৰু যিখিনি দিব নোৱাৰে সেইখিনি নাথাকে, কিন্তু আপুনি গম পাব এইটো কিহৰ কিউআৰ কোড। আমি সেই কিউআৰ কোডটো স্কেন কৰিলেই হয়। নৰ্মেলি আপোনাৰ গুগলত যে গুগল লেন্স থাকে, গুগল লেন্সত গৈ কিউআৰ কোডটো যদি আপুনি স্কেন কৰে তেতিয়াহ'লে তাৰ কোনো এক্সিষ্টেন্সেই নাই। যিটো ডুবাই টাইটেল দি দিছে তাত এটা কিউআৰ কোড দিছে। কিউআৰ কোডটো যদি আপুনি স্কেন কৰি দিয়ে তাত একো নাই। ফাইনেলি ৰিণিকে লিখে SHARMA, কিন্তু কেতিয়াবা কেতিয়াবা মই যদি ৰিণিকেৰ নামটো লিখো মই SA লিখি দিওঁ, কাৰণ ময়ো SA লিখো। সেইকাৰণে দে গট মিছলিডেড। মই যদি ৰিণিকীৰ নামটো লিখো মই SA লিখো, কাৰণ ময়ো SA লিখো। কিন্তু ৰিণিকীৰ চব ডকুমেণ্টছত পাব SH। তাই বাৰ্থ চাৰ্টিফিকেট, পাছপৰ্ট, ভিছা, ইজিপ্তত বনাব গ'লেতো বাৰ্থ চাৰ্টিফিকেট লাগিব, কিবা লাগিব, মেৰেজ চাৰ্টিফিকেট লাগিব, এভৰিথিং SH। তাৰমানে একোতো বনাবই নোৱাৰিব SAD। আমাৰ কমা এটা ভুল হলেও নলয় কম্পিউটাৰে। সেইকাৰণে আপোনালোকে ফাইনেলি চাব তেওঁলোকৰ যিটো পলিটিক্স, যে যোৱাকালি যিটো কোম্পানী খুলিলে ৰিণিকী ভূঞা শৰ্মাটো ড্ৰপ কৰি দিলে। লাষ্ট পেজটোত আৰু লাষ্ট বাট ওৱান 13 নম্বৰ পেজ। 13 নম্বৰ নাই, আগৰটো 12 পিছৰ। এইটোত চাওক, ৰিণিকী ভূঞাতে থৈ দিলে আৰু শৰ্মাটো নানিলে। এইটো যোৱাকালি ৰাতি ফৰ্ম কৰিছে। কোনোবাই ইমান ডাঙৰ প্ৰেছ কনফাৰেন্সৰ পিছত আমেৰিকাত গৈ যোৱাকালি ৰাতিও কোম্পানী ফৰ্ম কৰিব নেকি? মানে মই বেচিকেলি পৱন খেৰাক লৈ চিন্তা কৰা নাই, ই এটা ফাল্টু মানুহ হয়। কিন্তু মানে তৰুণ গগৈ ল'ৰাৰ স্কলনটো চাইও ভাল লগা নাই। পাকিস্তানৰ সময়তে মই বহুত দুখী হৈ আছো, আৰু আজি যিটো গতিৰ স্কলন হ'ল, ইট ইজ সামথিং নোবডি কেন জাষ্টিফাই। সেইকাৰণে লাষ্ট ফাইনেল আমি সেইকাৰণে এটা ফৰ্ম কৰি দিছো। 786 গোজ উইথ এ মুছলিম মানুহবিলাকে খুব অস্পিচিয়াছ বুলি ভাবে,
So সেইকাৰণে we have formed that company yesterday, but this is fake, যাতে আমাৰ নামত একো এফআইআৰ হ'ব নোৱাৰে, আমি ডিক্লেয়াৰ কৰিছো ফেক বুলি। আমি কালি ৰাতি সেম ওয়িং ষ্টেটত কোম্পানী এটা ফৰ্ম কৰিছো, গৌৰৱ এলিজাবেথ 786। কিবা যদি কোৱেশ্চন আছে আপোনালোকে কৰিব। ये पाकिस्तान टीवी में मैं और एक बात दिखाना चाहता हूं आप लोगों को। असम का एक सीनियर जर्नलिस्ट को मैं आई थिंक ये घटना होने वाला है ये बोल के मैं दिया था उनको मैसेज 27 मार्च। ये नाम और एड्रेस जो ये कागज बनाने का कर रहे हैं, मैं ये खबर एक आसामी जर्नलिस्ट को दिया था 27 मार्च को। কংগ্ৰেছে দুটা কাম কৰি আছিল, এটা মোৰ আৰু পীযুষৰ নামত এটা টেলিফোনিক কনভাৰসেশ্যন তেওঁলোকে মৰ্ফ কৰিব চাই আছিল ৰিগাৰ্ডিং জুবিন ইছ্যু আৰু কাগজ বনাব। 27 মাৰ্চতে অসমৰ সাংবাদিক এজনক এই এলাৰ্টটো মই দিছিলোঁ আৰু তেওঁ টুইটো কৰিছিল। নহয়, তেওঁলোকে কোৰ্টৰ সুইফটনেছটো তেওঁলোকে বুজি পোৱা নাই। ভাৰত চৰকাৰে কালি অলৰেডি আমাক অফিচিয়েলি জনাই দিলে যে দিছ UAE পাছপৰ্ট ইজ ফলছ, আৰু UAEৰ পাছপৰ্ট চেক কৰিবৰ কাৰণে এটা ৱেব পৰ্টেল আছে, এইটো জাৰ্নেলিষ্টেও সেইটোকে আপোনালোকে যদি চাই তেতিয়াহ'লে UAE পাছপৰ্ট ভিছা অৰিজিনেল হয় নহয়, সেইটো হ'ল তেওঁলোকৰ দে হেভ এ ইমিগ্ৰেশ্যন ডেটাবেছ। ভাৰত চৰকাৰে অলৰেডি এইটো আনিলে যে এণ্টিগুয়া বাৰবুডাইও ক'লে যে ইনিচিয়েলি দিছ পাছপৰ্ট ইজ ৰং, খালি তাত বন্ধ হৈ আছে কাৰণে গুড ফ্ৰাইডে দে আৰ চেণ্ডিং দ্য। এইমাত্ৰ ভাৰত চৰকাৰৰ পৰা আৰু এটা ICP ৱেবছাইট আছে, স্মাৰ্ট ছাৰ্ভিচ ICP gov AE চেনেলছ ৱেব ক্লায়েণ্ট ডিফল্ট, এইটো এটা UAEৰ ৰেকৰ্ড আছে চিটিজেনশ্বিপ কোন কোন বা গোল্ডেন পাছপৰ্ট ভিছা কোন কোন আছে। পাছপৰ্টটোৱে কৈ দিলে এইখন কাগজৰ নো ৰেকৰ্ড ফাউণ্ড, ইট ইজ নট অথেণ্টিক। তেওঁলোকৰ এটা ৱেবছাইট আছে, তাত প্ৰপাৰ্টিৰো এটা ৱেবছাইট আছে, কোনে কি প্ৰপাৰ্টি ৰেজিষ্টাৰ্ড কৰিছে সেইখনো QR কোড নট মেচিং আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক কৈছে ইট ইজ নট অথেণ্টিক বুলি আমাক ৰিপৰ্ট দিছে। আৰু এইমাত্ৰ মই চোৱাই নাছিলোঁ, due to Easter and weekend officer close, Honorable Consul is following. Preliminary info is that it is false. It is not shown any matching info. हाँ, এৰেষ্ট কৰাটো ইলেকশ্যনৰ আগত এৰেষ্ট কৰা ভাল হ'ব নে বেয়া হ'ব, ইট ইজ ফৰ পুলিচ হেজ টু ডিচাইড। বাট খেৰাৰ এণ্ডিংটো অসমৰ জেলতে হ'ব লাইফত, কাৰণ দিছ ইজ এ মেটাৰ লিংক আপ উইথ পাকিস্তান। চ' ইট ইজ ন' লংগাৰ, এইটো অকল চিম্পল ফ্ৰড কেছত নাই। এতিয়া এই গোটেই ডেটাটোত হেল্প কৰিছে পাকিস্তানে, গতিকে এতিয়া দিছ ইজ ক্ৰাইম এগেইনষ্ট নেশ্যন টু টেক হেল্প ফ্ৰম পাকিস্তান। চ' সেইকাৰণে খেৰাৰ মই ভাবোঁ জীৱনৰ শেষটো অসমৰ জেলতে হ'ব। দুটা ফৰ্মুলা মোক কংগ্ৰেছে কৈছে
যে বহু দিনৰ পৰা খেৰা খেদিব কংগ্ৰেছে যত্ন কৰি আছিলে সেইকাৰণে খেৰাকে ফলছ কাগজবোৰ দি দিলে যে তই মৰ গ'ল সেইটো এটা ফৰ্মুলা দ্বিতীয় ফৰ্মুলাটো হৈছে যে ইয়াতে সিজু বুলি ল'ৰা এজন আছে সি এইবিলাক বনাই হয়তো তেওঁক এনেকুৱা দেখাই দিলে সব অৰিজিনেল ৰিচেক নকৰিলে দুইটা হ'ব পাৰে আৰু এইবিলাকতো গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে যিকোনো লে মানুহ এজনেও এইটো পাই যাব বহুত ডাঙৰ টুল নালাগে এনেকে ফটো কেইখন মেটচ কৰোৱাটো বেয়াৰ আই ইজ এনাফ আৰু তেওঁলোকে ভাবি আছে যে লয়ে তেওঁলোকক ঢুকি নাপাব ইলেকশ্যনত এইবিলাকৰ একো এফেক্ট নাই এইটো বেলেগ কথা কিন্তু মই কনচাৰ্ণ হৈছো যে পাকিস্তানৰ হেল্প কিয় ল'লে নাই নাই এৰেষ্ট কৰক বুলি ক'ব নালাগে এফআইআৰত যদি এৰেষ্টৰ কণ্ডিশ্যন আছে এৰেষ্ট কৰিব আকৌ এণ্টিচিপেটৰী বেল ল'ব নাযাওঁ বুলি কৈ দিয়ক ইমানে কথা গতিকে পুলিচক ৰাতি কেছ দিয়া হৈছে পুলিচে যি কৰে কৰি থাকিব এইটোত মোৰ ক'বলগীয়া নাই কিন্তু মোৰ এলিগেশ্যনটো হ'ল হোৱাই আপুনি হিমন্ত বিশ্ব শৰ্মাক ডিফেম কৰিবৰ কাৰণে পাকিস্তানৰ কিয় সহায় ল'লে গোটেই ডকুমেণ্টছখিনি পাকিস্তানৰ ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা আমি কৈয়ে দিছো যে দিছ গ্ৰুপ ইজ ষ্টিল এলাইভ এইটো ওলাই যোৱা নাই এতিয়াও আপোনালোকে চেক কৰিব পাৰে টিপু চুলতান আৰু গ্ৰুপটোৰ নামটো আছে না পাকিস্তানৰ গ্ৰুপটোৰ নামটো আপোনালোকক এতিয়াই যাৰ যাৰ ইণ্টাৰেষ্ট আছে লগত বহি চাৰ্চ কৰি চাব পাৰিব কোৰ্ট এফিডেভিট আজিতো আমি কোৰ্টতে কালিতো কোৰ্টত যামেই 48 আৱাৰ্ছত মই কৈয়ে দিছো চিভিল ক্ৰিমিনেল দুইটা কেছ হ'ব বুলি আমিতো কোৰ্টতে যাম মানুহে ন্যায় বিচাৰি ক'ত যাব মানুহতো কোৰ্টতে যাব লাগিব ইলেকশ্যনৰ লগতো এইটো লিংক নাই ইলেকশ্যন আহিব যাব 100টা চিট বিজেপিয়ে পাবই তাত আৰু কোনো ইয়াত প্ৰশ্নবোধক চিনেই নাই এতিয়াও মই কালি প্ৰেছ কনফাৰেন্স দিছে এতিয়া মই মিটিঙত যাম হাজাৰ হাজাৰ মানুহ মিটিঙত আজিও দেখিব কাৰণ মানুহে গৌৰৱ গগৈ আৰু পৱন খেৰাক বিশ্বাস নকৰে প্ৰিলিমিনাৰী কথাটো হ'ল সেইটো কোৰ্টতো যাম পুলিচ কেছো দিম এফিডেভিটো দিব লাগে সেইখনো দি দিম কোনো আপত্তি নাই এইটো পাকিস্তানী ইন আজমান এই গ্ৰুপটোৰ নাম পাকিস্তানী ইন আজমান এই গ্ৰুপটোৰ নাম য'ত নেকি টিপু চুলতানে এইটো কোনোবা এজন জাৰ্নেলিষ্টক পাৰ কৰি দিব কোনোবা এই ফটোটো তুলি লওক এই গ্ৰুপটোৰ নাম হ'ল পাকিস্তানী ইন আজমান তাৰ পৰাই গোটেই লষ্ট এণ্ড ফাউণ্ডৰ পৰা গৈ পেলাই নম্বৰ তাৰ পৰা লৈছে সেই মুছলিম মানুহজনৰ নামটো গুচাই তাত ৰিনিকিৰ নামটো লিখি দিছে আৰু গোটেইটো চেনেলাইজ হৈছে পাকিস্তানৰ नहीं हम लोगों ने 3-4 बातें बताया ये जो वीसा पासपोर्ट प्रोड्यूस किया है इसको अगर आप गूगल रिवर्स सर्च करते हैं तो ये सीधा चला जाएगा एक पाकिस्तानी सोशल मीडिया ग्रुप में पाकिस्तानी आजमान वहां में लॉस्ट एंड फाउंड दिखाई देते हैं वहां में 2 मुस्लिम लोगों ने अपना वीसा पासपोर्ट लॉस्ट होने का इंफॉर्मेशन दिया था उन्हीं का डेटा यूज करके रिनिकी का फोटो को सुपर इम्पोज करके कालिए बनाया गया सेकेंड जो अमेरिकन कंपनी का नाम बताया एनीबॉडी कैन बाय पे 20,000 इंडियन रुपीज $199 एनीबॉडी कैन रजिस्टर एनी कंपनी इन दैट स्टेट हमारे सबसे जो बड़ा एलिगेशन है भाई आप पाकिस्तानी सोशल मीडिया ग्रुप से क्यों मदद ली पहले ही हमारा एलिगेशन है गौरव और पाकिस्तान आर इन टच और ये पूरा जो कागज बनाया ओरिजिनल गोज टू ए पाकिस्तानी सोशल मीडिया ग्रुप नेम पाकिस्तान इन अजमान ये ग्रुप का नाम है ना ये ग्रुप से ही पूरा सीज लिया गया है पाकिस्तानी इन अजमान This is the name of the group.
तो हमारे बारे में जो बोला है विल गो टू द कोर्ट ऑफ लॉ एवरीथिंग, बट मेरा खरा खरा एलिगेशन है व्हाई पाकिस्तान इज हेल्पिंग गौरव गोगोई। 10 टॉक्सू हुए और आप लोगों को मालूम है, मैं फिर नाम भी बता देता हूं, 27 मार्च ओटोनो भुइया ट्वीट किए थे कि ऐसा काम चल रहा है। इफ यू गो टू हिज ट्विटर ऑन 27 मार्च, उन्होंने 27 मार्च में ही ट्वीट कर दिया था कि कांग्रेस ये एआई बनाने जा रहा है। मतलब कांग्रेस का अंदर से ही मुझे पहले खबर मिला था। देन मैंने ओटोनो को बोला था कि यू हैव लॉट्स ऑफ लिंक, आप एक बार वेरीफाई कर लीजिए। तो फिर रात को ओटोनो ने बोला हाँ कुछ चल रहा है, एंड ही ट्वीटेड दैट टू ऑन 27 मार्च इटसेल्फ। आप लोग उनका ट्विटर में जाके देखिए, 27 मार्च ही वो वार्न किए थे कि ऐसा होने जा रहा है। हम लोगों को कांग्रेस का इंटरनल सोर्स से ही यह खबर आया था। बट मेरा दुख ऐसा ही लगा कि गौरव गोगोई, तरुण गोगोई का बेटा इतना निचली स्तर तक क्यों उतर गया, और पाकिस्तान का साथ आपका क्या बार बार संबंध है, ये आप क्यों एक बार खुलासा नहीं कर देते हैं। 10 टॉक्सू हुआ है पाकिस्तान में असम चुनाव के लिए। फिर एक बार हम आप लोगों को दिखाया था गौरव गोगोई को सपोर्ट करने वाला लॉट्स ऑफ फेसबुक एंड ट्विटर अकाउंट्स कैन बी ट्रेस्ड टू पाकिस्तान। हमने एलिगेशन दिया था, कांग्रेस ने डिनाई नहीं किया, हम आपको फॉर्मली दिखाया था। तो पाकिस्तान हमारा चुनाव इन्फ्लुएंस करेगा। मैं ये बात आप लोगों को जुलाई से बोल रहा हूं। राहुल गांधी ने भी इस पर बोला है। राहुल गांधी ने कहा है जो आरोप है वो सही है और असम नहीं, सही कहीं नहीं बोला है। ये देखो, राहुल खेरा को अच्छा नहीं पता, इसलिए ही पुट ए वर्ड एलेज। राहुल थोड़ा उस मामला में स्मार्ट है, उन्होंने खेरा का ऊपर डाल दिया। जो अपने ट्वीट किया वो नहीं बोला है, एलेज, एक आगे वर्ड लिख दिया एलेज, जो आप लोग भी लिखेगा ना, एलेज डॉक्यूमेंट सबमिटेड बाय पवन खेरा, मतलब द रेस्पॉन्सिबिलिटी गोज टू पवन खेरा। राहुल ने कहीं नहीं लिखा है ये डॉक्यूमेंट जेन्युइन है। एलेज डॉक्यूमेंट्स, यू सी द वर्ड एलेज, एंड ही यूज द वर्ड एलेज। थोड़ा ध्यान से देखिए, ये सब बहुत दिमाग वाला लोग है, हर वर्ड आप लोग को उठा के देखना चाहिए। सर आपने जो रिवर्स सर्च किया उसमें ह्यूमन प्रॉब्लम में जो कंपनी बनी है वो आपने बोला है बहुत कॉन्फिडेंस। यूमिंग एक स्टेट है, वहां जाके रत्नदीप भी अपना कंपनी खोल सकता है, या आपका नाम में मैं खोल सकता हूं बाय पेइंग $199। सो वी हैव फॉर डेमोन्स्ट्रेशन पर्पस कल रात सिमिलरली हम एक कंपनी फॉर्म किया, गौरव एलिजाबेथ 786, विच इज फेक, बट हमने $200 दे दिया तो हमको भी रजिस्ट्रेशन दे दिया। लोग नहीं, मतलब क्या है, जैसे कृष्ण का नाम में एनीबॉडी कैन फॉर्म ए कंपनी, हनुमान का नाम में एनीबॉडी कैन फॉर्म ए कंपनी। ये लोग वहां $200 पे करके एक रिनिकी भुइया नाम में एक 3 तारीख